বাহি এপটোৰ কিমান ডাউনলোডছ আছে ৰিচেণ্ট এনি নাম্বাৰ ডু ইউ ৰিমেম্বাৰ আমাৰ গুগল প্লে এণ্ড্ৰইডত 3.5 লাখ প্লাছ 3.5 lakhs ডাউনলোডছ প্লাছ হয় অ'কে আৰু তেনেকৈ আমাৰ iOSতো নিয়াৰ এবাউট 50,000 আছে 50,000 ইন iOSত ডাউনলোড আছে আৰু বাকী ৱেবছাইটৰো আমাৰ মান্থলি 30,000 মান ভিজিটৰ্ছ থাকে আমাৰ অ'কে অ'কে চ' ইমানটো তুমি ধৰি লোৱা 3.5 lakhs এণ্ড্ৰইডত ক'লা আৰু তুমি এৰাউণ্ড 50,000 iOSত ক'লা আৰু 30,000 তুমি ক'লা ৱেবছাইট ৰাইট চ' ইয়াৰ পৰা কিমান ৰেভিনিউ জেনেৰেট হয় ইন এণ্ড এৰাউণ্ড কিবা ফিগাৰ্ছ ৰিমেম্বাৰ কৰা এতিয়া ডাউনলোডছ বা ইনষ্টলৰ পৰা বা তেনেকুৱা ৰেভিনিউ নহয় আপোনাৰ ৰেভিনিউ মেইনলি আমাৰ আহে আমাৰ যিবোৰ এড চ'ৰ্চ আছে এড চ'ৰ্চবিলাকৰ পৰা ৰেভিনিউ আহে আপোনাৰ বাকী ছাবস্ক্ৰিপশ্যন যিটো আমাৰ আছে তো ইমান ডাউনলোডছত ঠিক আছে মোক কুৱেশ্যনটো ৰিফ্ৰেম কৰিছোঁ চ' ইমানখিনি ডাউনলোডছৰ ভিতৰত ছাবস্ক্ৰিপশ্যন কিমান আছে ছাবস্ক্ৰিপশ্যন আমাৰ নিয়াৰ এবাউট 10,000 আছে 10,000 ছাবস্ক্ৰিপশ্যন আছে আৰু ছাবস্ক্ৰিপশ্যন ফিজ কিমান আমাৰ 29 rupees per month যদি মান্থলি প্লেন কোনোবাই ল'ব যায় কিন্তু আমাৰ তেনেকৈ 79 per 3 months 159 per 6 months আৰু 249 per year so okay 10,000 near about 10,000 tomorrow downloads ase to 29 rupees per month that is very good actually right sabole gole for the end consumer so near about around 3 lakh rupees you are able to generate through subscription right আৰু ইয়াৰ বাহিৰে কেনেকৈ হাউ ডু ইউ মেনেজ অল দি ফাইনেন্সেছ এতিয়া ছাবস্ক্ৰিপশ্যন যদি কোনোবাই এইটো মাহত ল'লে দেন তেওঁলোকে নেক্সট মাহতো আকৌ ল'ব বা আমাৰ অ'টোপে' হয় চ' যিটো এমাহৰ কাৰণে ল'লে 29 rupees দি এমাহ শেষ হ'ল আৰু যিদিনাখন তেওঁলোকে শেষ হ'ব তেওঁলোকে যদি কেঞ্চেল নকৰে আকৌ হৈ যাব সেইটো ৰিনিউ হ'ব চ' এইটো আমাৰ ছাবস্ক্ৰিপশ্যনটো আমাৰ ৰেকাৰিং পে'মেণ্ট আমাৰ আহি থাকে আৰু তেনেকৈ 3 months ল'লে বা 6 months ল'লে কোনোবাই বা ইয়াৰলি প্লেনো তেনেকুৱা গোটেইখিনি আমাৰ অটো ৰিনিউ হৈ থাকে আনলেছ ইউজাৰে নিজে কেঞ্চেল কৰে আৰু কেঞ্চেল কৰিলেও যদি কোনোবাই কেঞ্চেল কৰিছে ধৰক আজি 3 মাহৰ প্লেন এটা ল'লোঁ মই 2 মাহত কেঞ্চেল কৰিছোঁ কিন্তু তেওঁলোকে 3 মাহ শেষ হোৱালৈকে এনজয় কৰি থাকিব পাৰিব কাৰণ যিহেতু অলৰেডি পে' কৰিছে চ' সেইটো এটা বাকী তাৰ উপৰি আমাৰ এডছখিনি আছে এড এতিয়া আমাৰ এডবোৰ আহে গুগল মেটা নেটৱৰ্কছ বা এনেকুৱা আমাৰ বহুতখিনি হেৰি আছে তাৰ পৰা আমাৰ এডবিলাক আহে আৰু তাৰ উপৰিও আমাৰ এতিয়া লোকেল বিজনেছেছো এড দিব পাৰে এতিয়া ধৰক এতিয়া যেনেকৈ ছানৰাইজ মছলা হৈ গ'ল ITCৰ পৰা চ' তেওঁলোকে আমাক এড দি আছে তো এইবিলাক এপবিলাক তোমালোকৰ ৱেব পেজ আৰু এপত হয় ৰাইট সেই দুইটাতে আহে বাট তেনেকৈ অকল আৰু সেইটো বুলি নহয় আৰু কোনোবা লোকেল বিজনেছেছ ধৰক এডুকেশ্যন ইনষ্টিটিউট বা শ্বপছ হওক বা ৰেষ্টুৰেণ্টছ বা কিবা যিকোনো বিজনেছে আমাক কণ্টেক্ট কৰি এডখিনি দিব পাৰে আমাক তো কিমান ইয়াৰ পৰা কিমান ৰেভিনিউ জেনেৰেট হয় এডছৰ পৰা নিয়াৰ সেইটো ডিপেণ্ড কৰে এতিয়া আপোনাৰ এইটো মেইনলি ডিপেণ্ড কৰে ইউজাৰ কিমান আমাৰ আছে এক্টিভ কিমান আছে কেতিয়া আছে চ' আৰু কথাটো এনেকুৱাও হৈছে ডাইৰেক্ট এডছবোৰ আকৌ বেলেগ যিটো মই ক'লোঁ যিটো বিজনেছে ইয়াত কৰে সেইটো চিষ্টেমটো অলপ বেলেগ হৈ যায় সেইটো আমাৰ পেকেজ থাকে তেওঁলোকৰ নিড হিচাপে তেওঁলোক কিমান দিনৰ কাৰণে লাগে এডটো বা তেওঁলোক কি লাগে আমাৰ এতিয়া এডত আপোনাৰ অডিঅ' এডছ পায় মানে আপুনি ধৰক আমাৰ এপত গান শুনি আছে এপটো চাইড কৰি ধৰি দিছে তাৰ মাজত আপুনি এডটো অট'মেটিকলি প্লে' হ'ব বা যেনেকৈ আপুনি স্পটিফাইত বা ইউটিউবত আপুনি ভিডিঅ' এডো পায় ন আপুনি ভিডিঅ' এটা চাইছে তাৰ মাজত এড এটা আহি গ'ল সেইটোও থাকে বা বাকী বেনাৰ্ছ থাকে তেনেকুৱা চ' সেইখিনি ডিপেণ্ড কৰে এতিয়া কাক কেনেকুৱা কি ৰিকুৱাৰমেণ্টছ থাকে চ' পেকেজ হিচাপত আমি দিওঁ চ' ৰেভিনিউটো মানে তেনেকৈ ফিক্স নাথাকে অলপ হেৰি হৈ থাকে